মৃত্যুৰ পাছত কেনেকৈ বিদ্যালয়ত উপস্থিত হ'ল এজন শিক্ষক মৃত লোককো জীৱিত কৰি তোলা এটা বিশেষ এপ আজব ৰাজ্যৰ গজব কাহিনী ডিজিটেল যুগৰ নাভূত নাশ্ৰুত মহিমা সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া ডিজিটেল সুবিধাৰ ব্যাপক ব্যৱহাৰ দেখিবলৈ পোৱা গৈছে হাতৰ টিপতে সলনি হৈছে সকলো ক্ৰমাৎ সৰু হৈ আহিছে পৃথিৱীৰ পৰিসৰ হাতৰ মুঠিতেই এতিয়া সমগ্ৰ বিশ্ব দেশৰ স্মাৰ্ট নাগৰিকৰ সৈতে খোজ দিবলৈ চৰকাৰেও ব্যৱহাৰ কৰিবলৈ লৈছে ডিজিটেল প্লেটফৰ্ম ব্যতিক্ৰম নহয় অসমত আজিকালি প্ৰায়বোৰ চৰকাৰী কাম সম্পাদন হয় ডিজিটেল প্লেটফৰ্মত ঠিক সেইদৰে ৰাজ্যৰ শিক্ষা বিভাগৰ দ্ৰুত উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছিল শিক্ষা সেতু নামৰ এটা বিশেষ এপ কিন্তু সেই শিক্ষা সেতু এপে এতিয়া মৃত লোককো কৰি তুলিছে জীৱিত হয় আচৰিত নহব এইখন অসমৰে ঘটনা এয়া এই ঘটনা সংঘটিত হৈছে কামৰূপৰ হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত বংশৰ অভয়পুৰীয়া পাম প্ৰাথমিক বিদ্যালয়ত বংশৰ অভয়পুৰীয়া পাম প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হৰজ্যোতি দাস 11/6/2024 পথ দুৰ্ঘটনাত মৃত্যু হৈছিল কিন্তু শিক্ষা সেতু অসম এপৰ জৰিয়তে মৃত্যু হোৱা শিক্ষকজন 19 জুন অৰ্থাৎ বুধবাৰলৈকে বিদ্যালয়ত উপস্থিত দেখুওৱা হৈছে কিন্তু ই কেনেকৈ সম্ভৱ আৰু ইয়াৰে 4জন শিক্ষক আছিল তাৰে একজন ঢুকাইছিল হৰজ্যোতি দাস নামৰ কিন্তু তেওঁৰ মৃত্যু হোৱাৰ পিছতো আজি এপছত তেওঁৰ নাম পোৱা গৈছে কিমান দিন আগতে মৃত্যু হৈছিল 11 তাৰিখে হৈছিল শিক্ষা সেতু অসম এপৰ এই আজব মহিমাক গৰিহণা দিছে দল সংগঠনেও বংশৰ অভয়াপুৰী পামৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক হৰজ্যোতি দাস তেখেতৰ যোৱা 11 তাৰিখেই এটি পথ দুৰ্ঘটনাত তেখেতে মৃত্যুবৰণ কৰে আৰু তেখেতৰ মৃত্যুবৰণ কৰাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো তেখেতৰ আমি গম পোৱা মতে তেখেতৰ যে আমাৰ যি শিক্ষা সেতু এপ সেই শিক্ষা সেতু এপত তেখেতৰ আজি পৰ্যন্ত তেখেতৰ এটেণ্ডেন্স দেখুৱাই আছে এই কাৰ্যটোৱে এটা কথা স্পষ্ট কৰিছে যে শিক্ষাৰ ক্ষেত্ৰখন কেনেকুৱা ধৰণে চলি আছে শিক্ষাৰ খণ্ড অৰ্থাৎ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কিদৰে শিক্ষা বিভাগটো চলাই আছে ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে তেখেতৰ কোনো ধৰণৰ গুৰুত্ব নাই তেখেতসকলৰ শিক্ষকৰ প্ৰতি দায়িত্ব নাই শিক্ষকসকলৰ প্ৰতি যে দায়িত্ব নাই শিক্ষা বিভাগটোৰ প্ৰতি যে তেখেতৰ একো দায়িত্ব নাই সেই কথা স্পষ্ট হৈ পৰিছে আৰু আমি শিক্ষা বিভাগক আমি দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ কাৰ্য যাতে পৰৱৰ্তী সময়ত সংঘটিত নহয় তাৰ প্ৰতি নজৰ দিয়ক অন্যথা আমি ছাত্ৰ সন্থাই কিন্তু ক্ষান্ত হৈ নৰম এতিয়া প্ৰশ্ন হয় শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ সঠিক বিশ্লেষণ কৰিবলৈ তৈয়াৰ কৰা এপছতেই যদি এই বিসংগতিয়ে দেখা দিয়ে তেনেহলে এনে এপৰ গ্ৰহণযোগ্যতা ক'ত এই ক্ষেত্ৰত অসমৰ শিক্ষামন্ত্ৰী অথবা মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰিবনে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক